আমি ভাৰতীয় জনতা পাৰ্টিৰ একৈকতা আমি কাৰ্যকৰ্তা হয়। আমি সুবনশ্ৰী গাঁও পঞ্চায়তৰ আমি বিশেষভাৱে অহা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি দলীয়ভাৱে আলোচনা কৰি জিলা সমিতি মণ্ডল কমিটিৰ লগত আলোচনা কৰি আমি কেণ্ডিডেট থিয় কৰাইছিলোঁ আৰু সেইমতে নমিনেশ্যন দিয়াবৰ কাৰণে অলৰেডি আমি যোগাৰ কৰি আছিলোঁ যোৱাকালিলৈকে। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা যে যোৱাকালি আমি গম পালোঁ যে আমাৰ পাৰ্টিগৰাকী নিজৰ দলীয় চিম্বলত খেলাৰ কোনো সুবিধা নাপালে। সেইকাৰণে আমি অতিকৈ দুখ পাইছোঁ। আজি আলোচনাও কৰিছিলোঁ যে জিলা পৰিষদটো সন্মিলিত গণশক্তি সক্ষমৰ কেণ্ডিডেটক আমি সমৰ্থনো জনাইছিলোঁ, তাত আপত্তিও জনোৱা নাছিলোঁ। আমি ৱেলকাম জনাইছিলোঁ। কিন্তু আমাৰ এটা দুখ লাগিছে যে গুণাহতী আৰু সুবনশ্ৰী পঞ্চায়তটো আমাক আঞ্চলিক পঞ্চায়তে দিবৰ কাৰণে আমি যোৱাকালিলৈকে সেই সিদ্ধান্ত কৰাৰ পিছতো কিন্তু যোৱাকালি কি কাৰণত আমাৰ এই সুবনশ্ৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যগৰাকীক আজি নমিনেশ্যন দিয়াৰ পৰা যিটো বঞ্চিত কৰিলে সেইটো সঠিককৈ আমি দুখ পাইছোঁ। গতিকে আজি আমি জিলা সমিতি বা জিলা কাৰ্যকৰ্তাৰ লগত আমাৰ প্ৰেচিডেণ্টৰ লগত আলোচনা কৰি সেই সিদ্ধান্ত কৰিছোঁ অহাকালিলৈ আমি নিজাববীয়াকৈ আমি নমিনেশ্যন দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। গতিকে আপোনালোকৰ জৰিয়তে সেই বিষয়টো যাতে জানিব লাগে, সকলোৱে সেই বিষয়টো যাতে অৱগত হ'ব লাগে বুলি আশা কৰি মোৰ চমুকৈ ক'বলগীয়াখিনি মই ইমানতে সামৰিছোঁ। যিহেতু আপোনালোকে নিৰ্দলীয়ভাৱে খেলিব এতিয়া আৰু পিছৰ পৰৱৰ্তী সময়ত যিহেতু আপোনালোকে দল ত্যাগ কৰিব নেকি বিজেপি? না, এইটো পিছত হ'ব। আমি এতিয়া আমাৰ যিটো কৰণীয় কাম আমি নিৰ্দলীয়ভাৱে যিখিনি আমি কৰণীয় কাম এইখিনি কৰাৰ পিছত আমি ৰিজাল্টৰ পিছত সেইবিলাক সিদ্ধান্ত ল'ম। বিজেপি কৰ্মী হৈ আপোনালোকে নিৰ্দলীয় খেলিব? বিজেপি কৰ্মী হয়। আমি কোনো দল ত্যাগ নকৰোঁ। আমি বিজেপি তেজক লৈ পেলাই আজি আমাৰ টেষ্টটো এটা বিজেপি টেষ্ট। গতিকে বিজেপিক লৈ পেলাই আমি নিৰ্দলীয় হ'লেও আমি খেলিম আৰু 100% আমি সুবনশ্ৰী গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ড আমি জিকাই আনিম আৰু আঞ্চলিক পঞ্চায়তৰ যিটো সদস্য ইয়াক আমি 100% ভোটত আমি জিকাই আনি আমি সেইখিনি ল'বৰ কাৰণে আমি আজি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আমাৰ নিৰ্জলা দলে পেগু। কোনটো পাৰ্টিটো বিচাৰিছিলে? এইটো ভাৰতীয় জনতা পাৰ্টি। যিহেতু এতিয়া মেম্বাৰসকল খেলিব ভাৰতীয় জনতা পাৰ্টি হৈ বা ইহঁতেও নিৰ্দলীয় খেলিব নেকি? নাই, মেম্বাৰটোতো নিৰ্দলীয় কাৰো প্ৰতীক নাই কিন্তু তথাপিও ছাপৰ্ট থাকে না। ছাপৰ্টটোতো আমি বিজেপি হিচাপে খেলিম। মই এইকাৰণে আগতেও কৈছোঁ এতিয়াও কৈছোঁ আমি বিজেপি তেজত আৰু আমাৰ টেষ্টটোৱে বিজেপি। গতিকে আমি নিৰ্দলীয় হিচাপে খেলিলেও আমি বিজেপি হিচাপেহে আমি এতিয়া নিৰ্দলীয় হিচাপে খেলিবৰ কাৰণে আমি আজু আছোঁ। দলৰ পৰা আমাক এইটো কৰাৰ বাবে আমি বহুত দুখিত। আমি বহুত দুখ পাইছোঁ। আমাৰ মহিলাসকলে ইমান উলহ মালহেৰে উৰাই আহিছিলে। আমি এইটোৰ কাৰণে আজি বহুত আমি দুখ পাইছোঁ। আমাৰ প্ৰতীকটো মানে আনক দিয়াৰ বাবে আমি বহুত লজ্জিত হৈছোঁ। আজি বিজেপি থাকিও আমি নিৰ্দলীয়ত খেলিবলগীয়া হৈছে। নিৰ্দলীয় হৈ খেলিব নহয় মানে আমাৰ কেণ্ডিডেটটো এতিয়া বিজেপি প্ৰতীক মতে খেলিব নোৱাৰাৰ বাবে আমি নিৰ্দলীয় মতে খেলিব লাগিব। আৰু মই মানে বিজেপি দলৰ পৰা মই ওলাই আহিছিলোঁ। আমি বহুত হাকা কৰি আমি বহুত কষ্টৰ মাজত আমি ইমান আমাৰ সুবনশ্ৰী পঞ্চায়তটো ইমান মজবুত কৰি আমি ৰাখিছিলোঁ। তাৰপৰা আমি ইমান আশা কৰি ওলাই আহিছিলোঁ। তাৰপৰা এতিয়া আমাক টিকেটটো নিদিলে। টিকেটটো নিদিয়াৰ কাৰণে আমাৰ বহুত মানে ভোটাৰে বহুত কষ্ট পাইছে, আমাৰ মহিলাও বহুত কষ্ট পাইছে। এইটো কাৰণে যদি আমাক বিজেপি দলৰ পৰা আমাক টিকেট নিদিয়ে আমি এতিয়া যত্ন কৰি আছোঁ আমি নিৰ্দলীয়ভাৱে খেলিম বুলি। বিজেপিক ভোট আমি বিজেপি নিৰ্দলীয় হৈ বিজেপিকহে ভোট দিম। বিজেপি দলৰ পৰা আমি খেলিম। এইটো কাৰণে আমাৰ বহুত দুখিত। আমিতো বিজেপি দলৰ পৰা আমাক টিকেট নিদিয়াৰ কাৰণে আমি ইমান দুখিত হোৱাৰ কাৰণে আমি নিৰ্দলীয় দলৰ পৰা এতিয়া ওলাই আহিছোঁ। আমাৰ বহুত দুখ আছে আমাৰ বিজেপি চিহ্নটো আমি নোপোৱাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।